নমস্কাৰ ভাইটি ভণ্টিসকল, আজি আমি ক্লাছ 9ৰ যোনটো ত্ৰিভুজ চেপ্টাৰটো আছে তাত ত্ৰিভুজৰ সৰ্বসমতা বুলি এটা কনচেপ্ট আছে, সেই কথাটোৰ ওপৰত আমি আলোচনা কৰিম। চোৱা, প্ৰথমতে আমি আজি 7.1ৰ কেইটামান অংকও কৰিম। তাৰ আগত কিছুমান কথা আমি জানিব লাগিব, ডাইৰেক্ট অংককেইটা আমি কেনেকৈ কৰিম। তো গতিকে ত্ৰিভুজৰ সৰ্বসমতা বুলি ক'লে অদ্ভুত ইয়াত একো নাই, ভয় খাবলগীয়া একো নাই, একেবাৰে সাধাৰণ কথা। গোটেই চেপ্টাৰটোত এটা কথাই আছে যে তোমাৰ ওচৰত দুটা ত্ৰিভুজ আছে, এই দুটা ত্ৰিভুজ আছে তোমাৰ ওচৰত। এই ত্ৰিভুজ দুটা সমান সাইজৰ কেতিয়া হ'ব? এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সমান সাইজৰ কেতিয়া হ'ব? মানে ইটোৰ ওপৰত সিটো যদি জাপি দিয়া একদম ধুনীয়াকৈ মিলি যাব কেতিয়া? অকল সেই কথাটোকে গোটেই চেপ্টাৰটোত আলোচনা কৰা আছে যে ত্ৰিভুজ দুটা সমান সাইজৰ কেতিয়া হ'ব। সৰ্বসমতা মানে সকলোখিনি ত্ৰিভুজ দুটাৰ ইটোৰ লগত আনটো কেতিয়া সমান হ'ব, একদম মিলি যাব কেতিয়া। গোটেই চেপ্টাৰটোত অকল সেই কথাটোৱে আলোচনা কৰা আছে, বছ সেইটোকে পঢ়িব লাগে। ইয়াত আৰু ভয় খাবলগীয়া একোতো নায়েই, মানে একেবাৰে সহজ বস্তু। চোৱা, দুটা বস্তু থাকে, এইটো সৰ্বসমতা আৰু এটা আছে আমাৰ ওচৰত সদৃশ। সদৃশ বুলিও এটা কনচেপ্ট থাকে, যদিও এতিয়া পঢ়িব নালাগে এইটো। ইয়াৰ অৰ্থটো হ'ল কি? ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ, সদৃশ মানে হৈছে, এনেই মই কৈছোঁহে তোমালোকক যে এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ, এই দুটা সদৃশ ত্ৰিভুজ, দেখিবলৈ একেই কিন্তু চাইজটো বেলেগ বেলেগ। আৰু সৰ্বসমতা মানে হৈছে আমি আজি যিটো পঢ়িম যে ত্ৰিভুজ দুটা দেখিবলৈও একেই আৰু চাইজটোও সমান। ইটোৰ ওপৰত সিটো জাপি দিলে একদম ঢাক খাই যায়, ইটোৰ ওপৰত সিটো জাপি দিলে একদম ঢাক খাই যায়, মিলি যায়। এতিয়া সেইটো কেতিয়া হ'ব? কেনেকৈ আমি গম পাম দুটা ত্ৰিভুজ একেই হয় নে নহয়, সমানকৈ মিলি যাব নে নাযায়? অকল সেই কথাটোকে আলোচনা কৰা হৈছে, ঠিক আছে। এতিয়া আমি কেনেকৈ গম পাম দুটা ত্ৰিভুজ সৰ্বসম হয় নে নহয়, দুটা ত্ৰিভুজ মিলি যাব নে নাযাব, চাইজটো সমান হয় নে নহয়, সেইখিনি কথা আমি চাওঁ। দুটা ত্ৰিভুজ, ধৰা এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ, এই ত্ৰিভুজ দুটা সমান চাইজৰ হ'ব নে নহয় সেইটো জানিবৰ কাৰণে এটা এটা পাৰ্ট জুখি ফুৰাৰ কোনো অৰ্থ নাই। মই কি কৈছোঁ? এটা এটা পাৰ্ট জুখি ফুৰাৰ কোনো অৰ্থ নাই যে এই বাহুডালৰ লগত এই বাহুডালৰ দৈৰ্ঘ্যটো জুখিলা, এই বাহুডালৰ লগত এই বাহুডাল, এই বাহুডালৰ লগত এই বাহুডাল, এই কোণটো, গোটেইখন একদম সীমা জোখ বিচাৰি বিচাৰি আমি ঘূৰি ফুৰিবলৈ প্ৰয়োজন নাই। বছ দুই তিনিটা বস্তু চাম, সেইকেইটা বস্তু যদি মিলি গৈছে তেতিয়াহ'লে আমি কৈ দিম ত্ৰিভুজ দুটা ইটোৰ ওপৰত সিটো খাপ খাই পৰিব, মিলি যাব। বছ দুই তিনিটা বস্তু চাই আমি কৈ দিব পাৰোঁ। এতিয়া সেইকেইটা কি কি বস্তু চাব লাগিব আমি চাওঁচোন হা, চাওঁ কি কি বস্তু চালে হৈ যাব, আমি কৈ দিব পাৰিম যে দুটা ত্ৰিভুজ মিলি যাব। এতিয়া চাবা হা, এতিয়া মই যদি এটা ত্ৰিভুজ আঁকোঁ, ধৰা প্ৰথমতে এডাল বাহুৱে আঁকিব লাগিব, ধৰা 4 চেণ্টিমিটাৰ আঁকিছোঁ, 4 চেণ্টিমিটাৰ। আৰু এটা ত্ৰিভুজ আঁকিছোঁ, তাৰো এডাল বাহুডাল 4 চেণ্টিমিটাৰ, হৈ গ'ল। এতিয়া বাকী দুডাল বাহু মই এই মন গ'ল মোৰ একদম এনেকৈ আঁকি দিলোঁ, এইটো মোৰ মন গ'ল এনেকৈ আঁকি দিলোঁ, এইটো আৰু অলপ বেলেগকৈ আঁকি দিওঁ ৰ'বা। মন গ'ল মোৰ কেনেকৈ আঁকি দিলোঁ, এডাল 4 চেণ্টিমিটাৰ, ঠিক আছে। এতিয়া মোৰ মন গ'ল মই এনেকৈ আঁকি দিলোঁ, যেনেকৈ তেনেকৈ মন গ'ল দুডাল বাহু যেনেকৈ মন যায় তেনেকৈ আঁকি দিলোঁ। এইটো ত্ৰিভুজ সৰ্বসম হ'বনে? ইটোৰ ওপৰত সিটো মিলি যাবনে? নিশ্চয় নাযায়। মানে এডাল বাহু একেই সমান জোখৰ লৈ কোনো লাভ নাই। দুটা ত্ৰিভুজ সমান হ'ব নে নহ'ব আমি একো ক'ব নোৱাৰোঁ যদিহে এডাল বাহু সমান লওঁ, ঠিক আছে। এইটো এটা কেছ হৈ গ'ল। এতিয়া আমি এটা কাম কৰোঁ, এতিয়া আমি কি কাম কৰোঁ, প্ৰথমতে এডাল বাহুটো সমান লৈ লওঁ 4 চেণ্টিমিটাৰ, আৰু এডাল বাহু লওঁ 4 চেণ্টিমিটাৰ। এডাল বাহু সমান ল'লে আমি গম পালোঁ কোনো আমাৰ লাভ নহ'ব। এতিয়া এই নেক্সট বাহুডাল, এই বাহুডাল যে আছিলে আমাৰ ওচৰত, এই বাহুডাল, ৰ'বা অকণমান ডাঙৰ কৰি লওঁ, এই বাহুডাল আঁকোতে আমি এতিয়া সাৱধান হ'ম, কাৰণ এই বাহুডাল আঁকোতে এই কোণটো বনিছে, দেখিছা? এই কোণটো আমাৰ বনিছে, এই কোণটো বনা নাই জানো? এই কোণটো বনিছে যে, এই কোণটো বনাটো আমি এতিয়া অলপ লক্ষ্য কৰিম। মানে এই বাহুডাল আঁকোতে আমি এতিয়া সাৱধান হ'ম, ঠিক আছে। চোৱা কেনেকৈ কৰোঁ। এতিয়া এইটো ধৰা 60 ডিগ্ৰী কোণটা আমি সমানকৈ এই বাহুডাল আঁকিছোঁ, মানে এনেকৈ মুখখন মেলাকৈ আঁকিছোঁ, ঠিক আছে। ইটো ত্ৰিভুজৰ কাৰণেও ঠিক একেই, আমি 60 ডিগ্ৰী
কে হোৱাকৈ মুখখন মেলাকৈ আমি বাহুডাল দিছোঁ তলৰ বাহুডাল 4 চেণ্টিমিটাৰ দুইটা ত্ৰিভুজৰ কাৰণে সমান লৈছোঁ আৰু কোণটো 60 ডিগ্ৰী ৰাখিছোঁ গতিকে এতিয়া মই কি কৰিলোঁ যে এই ওপৰৰ বাহুডাল মই ইমান দীঘলকৈ ল'লোঁ যিমান লওঁ নিজৰ কথা কোনো সীমা একো লোৱা নাছিলোঁ আমি কিমান চেণ্টিমিটাৰ ল'ম যিমান দীঘল লওঁ নিজৰ কথা এতিয়া এনেকৈ লৈ পিনি এডাল মই জইন দি দিলোঁ এটা ত্ৰিভুজ পাই গ'লোঁ এতিয়া ইটো ত্ৰিভুজৰ কাৰণে মই এই বাহুডাল মই সিমান দূৰলৈ নিনিবও পাৰোঁ ঠিক আছে তো এই বাহুডাল মই কি কৰিব পাৰোঁ এই বাহুডাল মই এইখিনিতে এটা ত্ৰিভুজ বনাই দিব পাৰোঁ এনেকৈ কাৰণ এইকেইডাল বাহুৰ কোনো জোখ মাখ নাছিলে কোণ এটা আৰু বাহুডালহে আমি দুটা ত্ৰিভুজৰ সমান লৈছিলোঁ তাৰমানে এই কোণ এটা আৰু বাহু এডাল দুটা ত্ৰিভুজৰ সমান ল'লেও আমি ত্ৰিভুজ দুটা যে সমান চাইজৰ হ'ব কোনো গেৰেণ্টি নাই এইটো কথা আমি ইয়াৰ পৰা বুজি পালোঁ ঠিক আছে গতিকে আচলতে হ'ব কেতিয়া দুটা ত্ৰিভুজ সমান এতিয়া আমি সেইটো চাই লওঁ তেতিয়াহ'লে কেনেকৈ হ'ব এইবাৰ আমি কৰোঁ কি এইবাৰ আমি এডাল বাহু সমান লওঁ দুইটাৰে 4 চেণ্টিমিটাৰ আৰু এডাল বাহু সমান ল'লোঁ 4 চেণ্টিমিটাৰ ঠিক আছে এতিয়া কোনটো আমি সমান ৰাখিম ইয়াত কোনটো সমান ৰখাৰ লগতে এই বাহুডালৰ দৈৰ্ঘ্যটো আমি একেই ৰাখি দিম ঠিক আছে এই বাহুডালৰ দৈৰ্ঘ্যটো আমি সেম ৰাখি দিম ধৰা এই বাহুডালৰ দৈৰ্ঘ্যটো আমি 5 চেণ্টিমিটাৰ ৰাখি দিলোঁ আৰু এই কোণটো ৰাখি দিলোঁ আমি 60 ডিগ্ৰী ঠিক তেনেকৈ ইয়াৰ ক্ষেত্ৰতো এই বাহুডালৰ দৈৰ্ঘ্যটো আমি 5 চেণ্টিমিটাৰ ৰাখিম সেম টু সেম আৰু কোণটোৰ দৈৰ্ঘ্যটো 60 ৰাখিম তিনিটা বস্তু আমি ইয়াত একেই ৰাখিছোঁ চোৱা তিনিটা বস্তু একদম সেম টু সেম আঁকিছোঁ দুইটা ত্ৰিভুজৰ কাৰণে কি আঁকিছোঁ এডাল বাহু আঁকিছোঁ এটা তাৰপিছত কোণটো সমান লৈছোঁ ইডাল বাহু লগাই দিয়াৰ লগে লগে কোণটা সৃষ্টি হৈছে সেই কোণটো আমি দুইটা ত্ৰিভুজৰ ক্ষেত্ৰতে সমান সৃষ্টি কৰাইছোঁ 60 ডিগ্ৰী আৰু এই বাহুডালৰ মানটো আমি সেম ৰাখিছোঁ 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ এতিয়া যদি আমি এই বাহুডাল জইন লগাই দিওঁ এনেকৈ যদি যোগ লগাই দিওঁ আমি এই বাহু দুডাল এতিয়া ইডালৰ লগত সিডাল যদি আমি এনেকৈ এতিয়া লগাই দিওঁ এতিয়া কিন্তু ত্ৰিভুজ দুটা মানে কি বুলি কয় এইটো সৰ্বসম হ'ব এতিয়া কোনো ইয়াৰ মানে বিকল্প নাই সমান হ'ব লাগিবই সমান নোহোৱাকৈ তুমি নোৱাৰাই যেতিয়াই হয় বুলি কৈছে শুনিছানে যে সমান নহ'লে নোৱাৰাই কাৰণ চোৱা যে প্ৰথমতে কৰিলা এইডাল তুমি ল'লা 4 চেণ্টিমিটাৰ দুইটাৰে তাৰপিছত এই কোণটো 60 ডিগ্ৰী বনাবৰ কাৰণে এই 5 চেণ্টিমিটাৰ বাহুডাল তুমি যিমান এই ত্ৰিভুজটোৰ এনেকৈ মুখখন এনেকৈ মেলি পিনি এনেকৈ এইফালে আঁকিছা এই ত্ৰিভুজটো এই বাহুডাল যিমানটো আঁতৰত আঁকিছা এই 4 চেণ্টিমিটাৰ বাহুডালতকৈ 5 চেণ্টিমিটাৰ বাহুডাল যিমান আঁতৰত আঁকিছা ঠিক তেনেকৈ ইটো ত্ৰিভুজৰ ক্ষেত্ৰতো 60 ডিগ্ৰী কোণ বনাবৰ কাৰণে সমান আঁতৰতে আঁকিব লাগিব আৰু এই 5 চেণ্টিমিটাৰ এডাল আমি লৈছিলোঁ এডাল তুমি 5 চেণ্টিমিটাৰে ল'ব লাগিব সমান লৈছোঁ বুলি কোৱা কাৰণে কৈছোঁ মই সমান লৈছোঁ বুলি যিহেতু কোৱা আছিলে ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্যটো আৰু ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্যটো সমান হোৱাটো স্বাভাৱিক আৰু যেতিয়া দৈৰ্ঘ্যটো সমান হ'ব বাকী এই কোণটো আৰু এই কোণটো এইকেইটাও সমান হ'ব ইটো ত্ৰিভুজৰ লগত সিটো ত্ৰিভুজৰ বুজি পাইছা গতিকে তিনিটা বস্তু আমি চাব লাগিব দুটা ত্ৰিভুজৰ ক্ষেত্ৰত সমান হয় নে নহয় ঠিক আছে তেতিয়াহে আমি গম পাম যে ত্ৰিভুজ দুটা ইটোৰ লগত সিটো মিলি পৰিব নে নপৰে আৰু এটা কথা এইখিনিতে ক'ব লাগিব একদম ইম্পৰ্টেণ্ট কথা হয় এইখিনি মই লওঁ ইয়াত মই কি মিলাইছোঁ তুমি লক্ষ্য কৰিছানে বাৰু ইয়াত মই মিলাই আছোঁ কি চোৱা অনুৰূপ অংগবোৰহে মিলাইছোঁ মই ইয়াত আকৌ সেইটো কি বস্তু আহিলে একো নহয় একেবাৰে সাধাৰণ কথা যে এই বাহুডালৰ লগত এই পাৰ্টিকুলাৰ 5 চেণ্টিমিটাৰ বাহুডালৰ লগত এই পাৰ্টিকুলাৰ 5 চেণ্টিমিটাৰ বাহুডালৰ দৈৰ্ঘ্যটো মিলাইছোঁ দেখিছা নহয় আৰু এই 60 ডিগ্ৰী কোণটোৰ লগত এইটো ত্ৰিভুজৰ এই 60 ডিগ্ৰী কোণটো এই কোণটোহে অনুৰূপ হ'ব এইফালৰটো মানে তাৰপিছত এই ওপৰৰটোৰ লগত এই ওপৰৰটো অনুৰূপ ঠিক আছে আৰু এইফালৰ ছাইডৰটোৰ লগত এইফালৰ ছাইডৰটো অনুৰূপ এইকেইটা বস্তুৰ লগত আমি ইটোৰ লগত সেইটো মানে অনুৰূপ কেইটা মিলাব লাগিব আমি সমান হয় নহয় চাবলৈ যাওঁতে বুজি পাইছা যি টি এটা ত্ৰিভুজৰ য'তে ত'তে মিলাই দিলে নহ'ব অনুৰূপ বুজি পালা যে 5 চেণ্টিমিটাৰ বাহুডালৰ লগত মিলাইছোঁ 4 চেণ্টিমিটাৰডাল 4 চেণ্টিমিটাৰ 60 ডিগ্ৰী এফালৰ কোণটো ওপৰতো এনেকৈ ছাইডৰটো অনুৰূপ কেইটা মানে আমি মিলাব লাগিব তেতিয়াহে হ'ব ঠিক আছে এতিয়া আমি গম পালোঁ যে তিনিটা বস্তু যেতিয়া আমি সমান ৰাখি দিওঁ তেতিয়াহ'লে দুটা ত্ৰিভুজ আমি গম পাই যাওঁ যে ইটোৰ ওপৰত সিটো একদম ধুনীয়াকৈ খাপ খাই পৰিব আৰু সেই তিনিটা বস্তু কি ত্ৰিভুজটোৰ
আমি ভালকৈ যদি লিখি লওঁ সেকেন্ড এই তিনিটা বস্তু হৈছে এটা হৈছে বাহু এডাল 4 সেন্টিমিটাৰ বাহুডাল লৈছিল যে বাহু এডাল সমান লাগিব নেক্সট আমাক লাগিব কোণ এটা সমান লাগিব কোণটো সমান লাগিব নেক্সট আকৌ বাহু এডাল সমান লাগিব 5 সেন্টিমিটাৰ বাহুডাল নহয় যেনডাল 4 সেন্টিমিটাৰ বাহুডাল সমান সমান আঁকিছিলোঁ 60 ডিগ্ৰী কোণটো সমান সমান আঁকিছিলোঁ দুইটা ত্ৰিভুজৰ কাৰণে আকৌ 5 সেন্টিমিটাৰ বাহুডাল সমান সমান অঁকা নাই জানো দুইটা ত্ৰিভুজৰ কাৰণে গতিকে এই বাহু এডাল কোণ এটা আৰু বাহু এডাল এই তিনিটা বস্তু অনুৰূপ হ'ব লাগিব ইটোৰ লগত সিটো মই কোৱা বুজাই দিলোঁ ন অনুৰূপ কোনটোক কওঁ একদম সাধাৰণ কথা ইটোৰ লগত সিটো যোনটো মিলি থাকে আৰু গতিকে এই অনুৰূপ আৰু এটা কথা মন কৰিছেনে মুঠতে এইটোৱে যে এটা দুটা ত্ৰিভুজ ইটোৰ ওপৰত সিটো খাপ খাই পৰিবনে মিলি যাবনে সেইটো চাবৰ কাৰণে জাষ্ট দুটা ত্ৰিভুজৰ এডাল বাহু আনটো ত্ৰিভুজৰ ইডাল বাহুৰ লগত সমান হয়নে সেইটো চালা আকৌ কোণ এটা সমান হ'লে হয় নহয় সেইটো চাব লাগিব আৰু বাহু এডাল সমান হয় নহয় সেইটো চাব লাগিব এতিয়া কথাটো হৈছে মন কৰিছানে বুলি যে মই আৰম্ভ কৰিছিলোঁ মই এইটো কথা ক'ব বিচাৰিছোঁ তোমাক ৰ'বা চাবা এইটো মোহাৰি লওঁ মোহাৰিয়ে পেলাওঁ এইটো চোৱা কি ক'ম বুলি ভাবিছিলোঁ মই পাহৰি গ'লোঁ কি ক'ম বুলি ভাবিছিলোঁ এইটো চোৱা মই ক'ম বুলি ভাবিছিলোঁ যে এই 60 ডিগ্ৰী কোণটো ক'ত আছে তুমি সেইটো চোৱা এই 60 ডিগ্ৰী কোণটো ক'ত আছে এই 60 ডিগ্ৰী কোণটো এই সমান বাহু দুডালৰ মাজত আছে চোৱাচোন এই সমান বাহু দুডালৰ মাজত আছে এই কথাটো কিন্তু একদম ইম্পৰ্টেণ্ট হয় আকৌ দেই এই 60 ডিগ্ৰী যোনটো কোণ তুমি মিলাইছা এই কোণটো সমান বাহু দুডালৰ ত্ৰিভুজ দুটাৰ যোন দুডাল বাহু সমান হৈছে ন ইডালৰ লগত সিডাল অনুৰূপ বাহু দুডাল তাৰ মাজৰ কোণটো হ'ব লাগিব এই মাজৰ কোণটো এই দুটা বস্তু মিলাব লাগিব দুটা ত্ৰিভুজৰ তেতিয়াহে তুমি গম পাবা যে ত্ৰিভুজ দুটা ইটোৰ ওপৰত সিটো খাপ খাই পৰিব ঠিক আছে গম পালা এইটোক কওঁ আমি ত্ৰিভুজৰ সৰ্বসমতাৰ এটা এইটো কি বুলি কয় স্বীকাৰ্য বুলি এইটো কাৰণে কওঁ দুটা বস্তু থাকে এটা হৈছে স্বীকাৰ্য এটা হৈছে উপবাদ্য সেইটো কয় যিটোক আমি প্ৰমাণ কৰিব পাৰোঁ এইটো কাৰণে এইটো হৈছে এইটো আমি প্ৰমাণ কৰিব নোৱাৰোঁ জাষ্ট এইটো হয় আৰু বেলেগ ধৰণে কিবা এইটো মানে কিবা বেলেগ এটা হেৰি কৰি পিনি আমি এইটো মানে প্ৰমাণ কৰি দিব নোৱাৰোঁ তো সেইটো কাৰণে আমি স্বীকাৰ্য হিচাপে এইটো জাষ্ট আমি মানি লওঁ এইটো হয় বুলি কাৰণ এইটো হয় ৰিয়েলিটিত ঠিক আছে ইয়াৰ পাছৰ যোনটো স্বীকাৰ্যলৈ যাম সেইবোৰ স্বীকাৰ্য আমি প্ৰমাণ কৰি দেখাব পাৰোঁ গতিকে সেইবোৰক আমি উপবাদ্য বুলি ক'ম এইটোৱে যোনটো আমি তোমাক এতিয়া মই ক'লোঁ তোমাক মই এতিয়া কোনটো ক'লোঁ যে এডাল বাহু এটা মাজৰ কোণটো সিহঁতৰ আনডাল বাহুৰ আৰু মানে দুডাল বাহু আৰু এটা কোণ সমান যদি পোৱা দুটা ত্ৰিভুজৰ মাজত তেতিয়া জানিবা যে ত্ৰিভুজ দুটা ইটোৰ ওপৰত সিটো খাপ খাই পৰিব আৰু কোণটো সদায় সেই সমান বাহু দুডালৰ মাজত থাকিব লাগিব সেইটোতো লাগিবই আৰু এইটো হৈছে এটা কি স্বীকাৰ্য এইটো এটা স্বীকাৰ্য কি কাৰণে কাৰণ এইটো প্ৰমাণ হোৱা নাই ঠিক আছে সেইকাৰণে এইটো মানে জাষ্ট হয় আৰু কোনো মেথমেটিকেলি আমি একো ইয়াৰ প্ৰুফ এনেকৈ দিব নোৱাৰোঁ বাছ সেইটো কাৰণে এইটো এটা স্বীকাৰ্য হিচাপে আমি মানি লওঁ সেইটোৱে এতিয়া আমি ইয়াৰ ওপৰত 7.1ৰ দুটা অংক কৰি চাম ঠিক আছে এতিয়া আমি 7.1ৰ দুটা অংক এই যিটো আমি স্বীকাৰ্য শিকিলোঁ তাৰ ওপৰত ভিত্তি কৰি দিয়া আছে সেই দুটা আমি কৰিম চোৱা অকল সেই এটা স্বীকাৰ্য যে আছে সেনেকুৱা কথা নহয় যে বাহু কোণ বাহুটোৱে আছে অকল সেই তিনিটা বস্তু মিলালেই দুটা ত্ৰিভুজ সমান হয়নে নহয় জানিব পাৰোঁ তেনেকুৱা কথা নহয় কেইবাটাও বস্তু আছে ক্লাছ 7ত তোমালোকে গোটেইখিনি পাই আহিছা তথাপিও মই এইটোতো প্ৰমাণ কৰিব নোৱাৰি বাকীখিনি প্ৰমাণ কৰি দিব পাৰি যে এই তিনিটা বস্তু সমান হ'লে কি কাৰণে ত্ৰিভুজৰ বাকীকেইটা অংগ সমান হৈছে গোটেই ত্ৰিভুজ দুটা ইটোৰ ওপৰত সিটো খাপ খাই পৰিছে এই কথাখিনি প্ৰমাণ কৰিব পাৰি বাকী আৰু তিনিটা বস্তু বাকী যোনবোৰ বাহু কোণ বাহু এইটো তিনিটা মিলালে দুটা ত্ৰিভুজ কেলে সমান হৈছে এইটো আমি প্ৰমাণ কৰিব নাই পৰা আৰু ধৰণৰ এনেকুৱা কম্বিনেশ্যন বেলেগ বেলেগ ওলাব যেনেকৈ ধৰা আমি এইটোও চাব পাৰোঁ যে আজি এইবোৰৰ কথা নাপাতো কোণ বাহু কোণ আমি এই তিনিটা বস্তু মিলালেও দুটা ত্ৰিভুজৰ সমান দুটা ত্ৰিভুজ ইটোৰ ওপৰত সিটো খাপ খাই পৰিব নপৰে জানিব পাৰোঁ এই তিনিটা বস্তু মিলালে কেলে ইটো ত্ৰিভুজৰ ওপৰত সিটো ত্ৰিভুজ খাপ খাই পৰিছে সেই কথাটো আমি প্ৰমাণ কৰিব পাৰোঁ সেইকাৰণে এইটোক আমি উপপাদ্য বুলি কওঁ কিন্তু এই বস্তুটো আমি তেনেধৰণে প্ৰমাণ কৰিব নোৱাৰোঁ সেইকাৰণে ইয়াক কওঁ আমি স্বীকাৰ্য
আজি আমি এই বাহু কোণ বাহুটোৰ ওপৰত ভিত্তি কৰি অংক দুটা কৰিম কাৰণ এই চিকাৰ্যটোৰ ওপৰতে এই অংক দুটা আছে বাকী অনুশীলনী অংককেইটা কৰাৰ আগত যোনটো কি বুলি কয় চিকাৰ্য অপবাদ্য প্ৰয়োগ হৈছে সেইটো আগত মই শিকাই ল'ম তাৰপিছত এই অংক দুটা কৰিম ঠিক আছে তেনেকৈ আগবাঢ়িব লাগিব এতিয়া ইয়াত কোণ বাহু কোণ যোনটো আছে আমি নেক্সট সেইটো কৰিম তাৰপিছত আকৌ বাহু আহি গ'ল তাৰপিছত তোমাৰ থাকিলে কোণ বাহু সেইটো তেনেকৈ আমি সমকোণী ত্ৰিভুজৰ কাৰণে প্ৰত্যেকটো কাৰণে বেলেগ বেলেগকৈ আৰু হয় কি কাৰণে কাম কি কাৰণে কৰিছে প্ৰমাণ চব চাব লাগিব জাষ্ট বাহু কোণ বাহু মনত ৰাখি লোৱা কোণ বাহু কোণ মনত ৰাখি লোৱা তাৰপিছত এইটো মিলাই দিয়া এনেকৈ নহয় মানে ঠিক আছে এতিয়া ফাৰ্ষ্ট অংকটো চাওঁ আমি 7.1ৰ ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে যে ABCD এটা চতুৰ্ভুজ যিটো ছবিটো মই আঁকি লৈছোঁ ভালদৰে ওপৰত ABCD দেখি আছা চাগে ABCD কোনটো কথা কৈছোঁ এইটো ABCD এটা চতুৰ্ভুজ AC আৰু তাৰে কি হ'ল AC আৰু AD সমান এই বাহুডাল আৰু এই বাহুডাল সমান এই দুডাল বাহু সমান ABয়ে এংগুলে সমদ্বিখণ্ডিত কৰিছে মানে এইটো এটা এংগুল এই এংগুল এটোক এই AB ৰেখাডালে সমানে দুভাগ কৰিছে সমদ্বিখণ্ডিত কৰিছে মানে সমানে দুভাগ কৰিছে মানে এংগুল এটো যদি 60 ডিগ্ৰী আছিলে মানে এইটো এংগুল এটো যদি ধৰা 60 ডিগ্ৰী আছিলে সমানে দুভাগ কৰিছে মানে এইফালে 30 ডিগ্ৰী থাকি গ'ল আৰু এইফালে 30 ডিগ্ৰী থাকি গ'ল সেইটো কথাই কৈছে ঠিক আছে এতিয়া কথাটো হ'ল কি ইয়াত সমস্যাটো কি যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD বুলি প্ৰমাণ কৰি দিব লাগে মানে আমাক এটা চতুৰ্ভুজ দিয়া আছে এই চতুৰ্ভুজটো দিয়া আছে এই চতুৰ্ভুজটোৰ মাজে মাজে এডাল ৰেখাডাল টানি দিলত ওপৰত এটা ত্ৰিভুজ সৃষ্টি হৈছে তলত এটা ত্ৰিভুজ সৃষ্টি হৈছে ওপৰৰ ত্ৰিভুজটোৰ নাম হৈছে ABC এই ত্ৰিভুজটো তলৰ ত্ৰিভুজটোৰ নাম ABD এই ত্ৰিভুজটো তলৰ ত্ৰিভুজটোৰ নাম ঠিক আছে এতিয়া এই ত্ৰিভুজটোৰ ইটোৰ ওপৰত হিটো মিলাই দিলে একদম সমান হৈ যায় মানে দুইটা ত্ৰিভুজৰে প্ৰতিটো অনুৰূপ অংগ ইটোৰ সৈতে হিটো অনুৰূপ অংগ মানে কিটো বুজি পোৱা গতিকে প্ৰতিটো অনুৰূপ অংগ ইটোৰ সৈতে হিটো দুইটা ত্ৰিভুজৰে যে সমান সেই কথাটো আমি এতিয়া প্ৰমাণ কৰিব লাগে মানে চতুৰ্ভুজটোৰ ওপৰৰ ত্ৰিভুজটো তলৰ ত্ৰিভুজটোৰ সৈতে একদম সমান সাইজৰ এই কথাটো আমি এতিয়া প্ৰমাণ কৰিব লাগে আৰু সেইটো প্ৰমাণ কৰিবলৈ যাওঁতে আমি এতিয়ালৈকে যোনটো কথা পঢ়িলোঁ যে বাহু কোণ বাহু চিকাৰ্যটো আমি চাব লাগে অকল সেইটো চিকাৰ্য আমি এতিয়া পঢ়িছিলোঁ যে এই ওপৰৰ ত্ৰিভুজটোৰ এডাল বাহু তলৰ ত্ৰিভুজটোৰ এডাল বাহুৰ সৈতে সমান ওপৰৰ ত্ৰিভুজটোৰ এটা কোণ তলৰ ত্ৰিভুজটোৰ আন এটা কোণৰ সৈতে সমান আৰু ওপৰৰ ত্ৰিভুজটোৰ আন এডাল বাহু তলৰ ত্ৰিভুজটোৰ আন এডাল বাহুৰ সৈতে সমান অনুৰূপ হ'ব লাগিব মানে অনুৰূপ কি হয় মই বেলেগকৈ এটা ভিডিঅ' বনাই থৈছোঁ তোমালোকক এইটো ভিডিঅ'ত বুজাই দিছোঁ তথাপিও মই এক্সট্ৰাকৈ এটা ভালকৈ একদম ধুনীয়াকৈ ভিডিঅ' বনাই দিম সেই ভিডিঅ'টোৰ লিংকত গৈ পিনি আৰু এবাৰ চাবা বহুতখিনি কথা অনুৰূপ অংকৰ কথাও ক'বলৈ আছে মানে এই ভিডিঅ'টোত মই ক'লে বহুত দীঘল হৈ যাব সেইকাৰণে মই তোমালোকক তথাপিও বুজাই দিলোঁ বুজি পাব লাগে যে অনুৰূপ মানে কি আৰু এতিয়া অনুৰূপ এই বাহুডালৰ অনুৰূপ বাহুৰ কোনডাল এইডাল এই বাহুডালৰ অনুৰূপ বাহু কোনডাল এইডাল তেতিয়াহ'লে এই ত্ৰিভুজটোৰ চি এটা কোণ ওপৰৰ ABC ত্ৰিভুজটোৰ চি কোণটোৰ অনুৰূপ কোনটো এই ডি কোণটো তেনেকুৱা লিখা কথা আৰু মানে এই অনুৰূপ কোণবোৰ গতিকে ওপৰৰ ত্ৰিভুজটোৰ দুডাল বাহু তলৰ ত্ৰিভুজটোৰ দুডাল বাহুৰ সৈতে ওপৰৰ ত্ৰিভুজটোৰ এটা কোণ তলৰ ত্ৰিভুজটোৰ এটা কোণৰ সৈতে সমান বুলি প্ৰমাণ কৰিলে আমি ক'ব পাৰোঁ যে ত্ৰিভুজটো ইটোৰ সৈতে সিটো খাপ খাই পৰিব সমান সাইজৰ কিন্তু তাতে কিছুমান চৰ্ত আছে মই বুজোৱা আছে যে ওপৰৰ ত্ৰিভুজটোৰ এডাল বাহু তলৰ ত্ৰিভুজটোৰ এডাল বাহুৰ সৈতে সমান বুলি কৈছা ঠিকই আছে এতিয়া কোণটো যেতিয়া তুমি ক'বা যে ওপৰৰ ত্ৰিভুজটোৰ কোণটো তলৰ ত্ৰিভুজটোৰ কোণটোৰ সৈতে সমান তেতিয়া সেই কোণটো যোনটো কোণৰ কথা তুমি ক'বা ধৰা এই চি কোণটোৰ কথা কৈছা তেতিয়াহ'লে তুমি চি ওপৰৰ ত্ৰিভুজটোৰ ABC ত্ৰিভুজটোৰ এই চি কোণটোৰ লগত ABD ত্ৰিভুজৰ এই যদি তুমি কৈ দিলা ডি কোণটো সমান তেতিয়াহ'লে এই ডি কোণটো বনাওঁতে কোন দুডাল বাহু প্ৰয়োজন হৈছে আমাৰ AD বাহু প্ৰয়োজন হৈছে আৰু DB বাহু বা BD বাহু এডাল বাহু প্ৰয়োজন হৈছে চি কোণটো বনাওঁতে কোন দুডাল বাহু প্ৰয়োজন হৈছে এই AC বাহুডাল প্ৰয়োজন হৈছে আৰু এই BC বাহুডাল প্ৰয়োজন হৈছে ঠিক আছে এতিয়া কথাটো হ'ল কি যে তুমি ইয়াত কৈ দিলা যে AC বাহুডালৰ সৈতে AD বাহুডাল সমান ওপৰৰ ত্ৰিভুজটোৰ তলৰ ত্ৰিভুজটোৰ এতিয়া ইডাল বাহু সমান কোনডাল বাহু ইটো ত্ৰিভুজৰ সৈতে সিটো ত্ৰিভুজৰ সমান হ'ব সেইটো ক'বলৈ যাওঁতে আমি চাব লাগিব যদি আমি কৈ দিওঁ যে CB বাহুডাল DB বাহুৰ সৈতে সমান তেতিয়াহ'লে এই বাহু দুডালৰ মাজৰ কোণটো তলৰ সেম বাহু দুডালৰ মাজৰ কোণটোৰ সৈতে সমান হৈছে নাই হোৱা সেইটো চাব লাগিব মানে সমান বাহু দুডালৰ মাজৰ কোণটো হ'ব লাগিব যোনটো কোণ ইটো ত্ৰিভুজৰ সিটো ত্ৰিভুজৰ সৈতে সমান হ'ব আগতে মই বুজালো ন এইখিনি কথা আকৌ এবাৰ চাই ল'বা যদি বুজি পোৱা নাই যে ত্ৰিভুজ দুটাৰ এই বাহুডালৰ সৈতে এই বাহুডাল সমান ঠিক আছে কিন্তু এতিয়া কোণটো এটা কোণো সমান বুলি ক'ব লাগিব নহয় ওপৰটোৰ সৈতে তলৰ সেই কোণটো
আন এডাল বাহু সমান বুলি ক'বা যে ইটো ত্ৰিভুজৰ আনটো ত্ৰিভুজৰ সৈতে সেই বাহু দুডালৰ মাজৰ কোণটো হ'ব লাগিব মানে কৰি দেখাইছোঁ মই চোৱা এইবোৰ বুজালোঁ মই চব বুজালোঁ আকৌ এবাৰ তথাপিও মই ৰিভাইজৰ কাৰণেহে কৈ আছোঁ এইবোৰ কথা যদি বুজি নাপালা আকৌ এবাৰ চাবা ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ বি ডিৰ বাবে বুলি আমি লিখি লৈছোঁ কাৰণ এই দুটা ত্ৰিভুজে আমি সৰ্বাংগসম বুলি ক'ব লাগে দিয়া আছে কি দিয়া আছে আমাক দুটা ত্ৰিভুজৰ সাইজটো সমান বুলি আমি প্ৰমাণ কৰি দিব লাগে কিন্তু কিছুমান কথা আমাক দিয়া আছে কি দিয়া আছে কি যে AC সমান AD এই বাহুডালৰ লগত এই বাহুডাল সমান বুলি দিয়া আছে আৰু দিয়া আছে এংগল CAB সমান এংগল DAB এইকেইটাটো আমাক দিয়া আছে এতিয়া এই বাহুডালৰ সৈতে এই বাহুডাল সমান এই কোণটোৰ সৈতে এই কোণটো সমান তেতিয়াহ'লে আমাৰ ওচৰত এই AB বাহুডালে আমি ইটো ত্ৰিভুজৰ সৈতে সিটো ত্ৰিভুজ সমান বুলি ক'ব লাগিব তেতিয়াহে মাজৰ কোণটো বনিব এই মাজৰ কোণটো এই বাহুডালৰ লগত যেতিয়া এই বাহুডাল সমান বুলি ক'লা তেতিয়াহ'লে আন এডাল বাহু সমান বুলি ক'ব দুডাল বাহুটো ইটো ত্ৰিভুজৰ আনটো ত্ৰিভুজৰ সৈতে মিলিব লাগিব বুলি কৈছোঁ মই আমাৰ স্বীকাৰ্যটো কি আমাৰ স্বীকাৰ্যটো হৈছে বাহু কোণ বাহু তাৰমানে ওপৰৰ ত্ৰিভুজটোৰ দুডাল বাহু মিলিব লাগিব তলৰ ত্ৰিভুজটোৰ সৈতে এতিয়া দুডাল বাহু কোন দুডাল বাহু মিলিব লাগিব যোন দুডাল বাহু লগ হৈ পেলাই এটা কোণ বনিব ওপৰৰ ত্ৰিভুজটোৰ সেই তলৰ ত্ৰিভুজটোৰ সেই দুডাল বাহু মিলি পিনি যোনটো কোণ বনিব সেই কোণ দুটাও লগতে সমান হ'ব লাগিব ঠিক আছে তাৰমানে এতিয়া আমি লিখিব পাৰোঁ যে এই AB বাহুডাল ওপৰৰ ত্ৰিভুজটোৰ AB বাহুডাল তলৰ ত্ৰিভুজটোৰ AB বাহুডালৰ সৈতে সমান কাৰণ এডাল সাধাৰণ বাহু মানে কি দুইটা ত্ৰিভুজতে সেইডাল বাহু প্ৰয়োজন হৈছে এই AB বাহুডাল দুইটা ত্ৰিভুজতে প্ৰয়োজন হোৱা নাই জানো ওপৰৰ ত্ৰিভুজটো আৰু তলৰ ত্ৰিভুজটো নহ'লে ত্ৰিভুজ বনিব কেনেকৈ সেইকাৰণে আমি লিখিব পাৰোঁ যে AB সমান AB কাষত লিখি দিলোঁ সাধাৰণ বাহু বুলি লিখি দিবা কাষত ঠিক আছে তিনিটা কথা হৈ গ'ল ওপৰৰ এডাল বাহু স্বীকাৰ্যটোৰ কাৰণে মাজৰ এটা কোণটোৰ কাৰণে আকৌ আন এডাল বাহু চালোঁ আমি AB তাৰমানে দুডাল বাহু ওপৰৰ ত্ৰিভুজটোৰ তলৰ ত্ৰিভুজটোৰ দুডাল অনুৰূপ বাহুৰ সৈতে সমান হৈ গ'ল ওপৰৰ ত্ৰিভুজটোৰ এটা কোণ তলৰ ত্ৰিভুজটোৰ অনুৰূপ কোণটোৰ সৈতে সমান হৈ গ'ল আৰু যোনটো বিশেষ কোণ ওপৰৰ ত্ৰিভুজটো তলৰ ত্ৰিভুজটোৰ সৈতে সমান হৈছে সেই কোণটো কি হৈছে সেই কোণটো এই সমান বাহু দুডালৰ মাজৰ কোণটো হৈছে চোৱা এই মাজৰ কোণটো এই সমান বাহু দুডালৰ মাজৰ কোণটোৱে সদায় হ'ব লাগিব যি টি কোণ হ'লে নহ'ব এতিয়া তিনিটা বস্তু আমি সমান পাই গ'লোঁ ওপৰৰ ত্ৰিভুজটো তলৰ ত্ৰিভুজটোৰ সৈতে তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ এতেকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD ঠিক আছে হৈ গ'ল এতিয়া আমি সেকেন্ড কোৱেশ্চনটো চাম এতিয়া আৰু কাষত তুমি এনেকৈ লিখি দিব পাৰা কিহৰ কাৰণে হ'ল স্বীকাৰ্যটো লিখি দিবা এনেকৈ বাহু কোণ বাহু স্বীকাৰ্য মতে ঠিক আছে হৈ গ'ল